হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দীপাংকৰ ভিলেজ ব্লগ। আৰু সকলো অসমবাসী ৰাইজলৈ আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আহিলোঁ আমাৰ বিহুৰ বতৰ, অকণমান নদীৰ পাৰে পাৰে অকণমান তেনেকৈ কিবা আমাৰ কিছুমান শাক পাচলি পায় ন, কিছুমান নদীৰ পাৰত কিছুমান ধুনীয়া ধুনীয়া কিছুমান শাক পাচলি পোৱা যায়। তো সেই এনেকৈ আহিলোঁ নদীৰ পাৰত অকণমান ফুৰিবলৈ, যদি কিবা এটা পাওঁ নেকি বোলে এনেকৈ আহিছোঁ অকণমান বুটলিবলৈ। চাওঁ বাৰু, আমাৰ লগৰ এজন আছে, আগপিনে গুচি গ'ল, আগপিনে আছে। তো ময়ো পিছে পিছে আছোঁ। এনেকৈ নদীখন দেখিছে আমাৰ সেই নদীখন, তো এনেকৈ ঘূৰি আছোঁ আৰু নদীৰ পাৰে পাৰে ভাল লাগে দেই। আৰু সেইফালে তাৰ উখল মাখল এটা পৰিৱেশ, বিহুৰ পৰিৱেশ। তো ৰাতিপুৱা আহি গৈছোঁ আমি আজি নদীৰ পাৰলৈ দেই। খুব সুন্দৰ ভাল লাগে এনেকুৱা আমাৰ প্ৰাকৃতিক পৰিৱেশ। আৰু লগতে আমাৰ যি কি ৰঙালী বিহু হয় নাই, উখল মাখল পৰিৱেশ, সকলোৰে গাত মানে বিহু লাগি আছে বাৰু হয় নাই, সকলোৰে গাত মানে এনেকুৱা নাচো সকলোৰে মনটো আমাৰ টকাইছে। আৰু মই ক'ত আছোঁ দেখিছে, সেই গছৰ ওপৰত এইবোৰ দেখিছে, গছত কেনেকৈ লাগিছে এইবোৰ কি বাৰু অকণমান জনাবচোন কোনোবাই যদি পাৰে জানে। খুব পুৰা ধুনীয়া লাগিছে দেই। আৰু একদম দেখুৱাইছোঁ গাইছ, এইবোৰ কি দেখিছে, একদম যেনেকৈ আঙুৰ লাগে ন, তেনেকৈ লাগি আছে একদম। দেখিছে কেনেকৈ থোপে লাগিছে এইবোৰ নদীৰ পাৰত এনেকুৱা গছ। তাৰে গছৰ ওপৰত মই উঠি আছোঁ দেই, এনেকৈ উঠি আছোঁ দেখিছোঁনে এইখন গছ। মই ইয়ালৈকে আহিলোঁ আৰু উঠি পেলাই, আৰু ভাল লাগিছে দেই। এইবোৰ একদম খোৱা বস্তু হ'লে দেখি মানে ইমানে খাই থাকিলোঁ হয়, কিন্তু খোৱা বস্তু নহয় ন গাইছ। মানে গোটেই গছৰ মানে এনেকুৱা দেখিছে, ডালে এনেকুৱা এটা ফল লাগি আছে। কি ফল বাৰু এইটো আপোনালোকে পাৰিলে জনাব, কাৰণ দেখিছে মই এটা ছিঙিলোঁ, এয়া একদম আপেলৰ নিচিনা আৰু দেখোঁ মানে বস্তুটো। আপেল নহয়, নাচপতি যেনেকৈ দেখিবলৈ। তো গাইছ, আৰু আমাৰ যিটো মানে বস্তু আমি বিচাৰিব আহিলোঁ নদীৰ পাৰত, কিন্তু নেপালোঁ। তেনেকৈ আমি আৰু ক'ৰবাত পাওঁ নেকি চাওঁ। তেনেকৈ দুটা আহি পেলাই কিন্তু নাপালোঁ দেই এইটো বস্তু। কাৰণ বিহুত আমাৰ ৰঙালী বিহুত অকণমান তিতা মিঠা সকলোৱে খায় চাগে, সকলোৱে ন। তো এনেকৈ আমি অকণমান তিতা বিচাৰিব আহিছিলোঁ। তো এতিয়া গৈ আছোঁ, চাওঁ আৰু ক'ৰবাত পাওঁ নেকি। তো